সদায় ঈশ্বৰৰ কথা ক'বৰ কাৰণে আগবাঢ়ি আহিব লাগে। আমি সময় থাকোঁতে ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন আমাৰ কৰিব লাগে। ঈশ্বৰৰ গুণানুকীৰ্তনে আমাক কি কৰিব? শাৰীৰিক, মানসিক, বৌদ্ধিক উত্তৰণ সাধন কৰিব। মনত ৰাখিব কথাটো দেই। আমাৰ বিশ্ববিখ্যাত নাট্যকাৰ শ্বেক্সপিয়াৰে কৈছে, মাইণ্ড কেন বি পিউৰিফাইড by the music, body can be purified by the exercise, both body and mind can be purified by the dance. যিটো মহাপুৰুষ শংকৰদেৱে আমাক দি থৈ গৈছে। তেওঁ কৈছে, যি মানুহে ঈশ্বৰৰ গুণনাম গায়, ঈশ্বৰৰ গুণনাম গোৱা মানুহৰ মগজটো শোধন হৈ থাকে। বৰগীত গাব, লোকগীত গাব, দিহানাম গাব, ঈশ্বৰৰ নাম কীৰ্তন ঘোষা যি পঢ়িব, তাৰ মগজটো শোধন হৈ থাকে। যি ভকতৰ লগত বাৱৈ হাতত তালি দি যিটো কৰিয়া কীৰ্তন, মূৰ প্ৰেম ভাৱত যাৰ আকুল ভৈল মন, মাটিত লুটাৰি পৰে যিটো মহাশয়, সত্যে সত্যে গলো সখী তাহাঁতে বিক্ৰয়। আমি ভকতৰ লগত একদম মুক্ত মনে নাম ল'ব লাগে, হাত চাপৰিবা, তেতিয়া আমাৰ শৰীৰটো শোধন হয়। আমাৰ শৰীৰটো শোধন হয়, মনত ৰাখিব দেই। আৰু বোথ বডি এণ্ড মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য ডেন্স। নাচিলে মানে শৰীৰ মন দুইটা শুদ্ধ হয়। আপোনালোকে সমাজৰ আগত লাজ কৰিলে মানুহ নোহোৱা সময়ত লাইফ চাইজ আইনাৰ ওচৰত গৈ পেলাই অলপ নাচিবলৈ শিকিব দেই। চেহেৰা ভাল হ'ব, আপোনাৰ শৰীৰ শোধন হ'ব। মনত ৰাখিব, আমাৰ গুৰুজনে এই দৰ্শন দি থৈ গৈছে। আজি এই মানে সত্ৰ প্ৰতিষ্ঠা কৰি থ'লেই নহ'ব, নামঘৰ বনাই থ'লেই নহ'ব। আমি আমাৰ জন্ম দিয়া ল'ৰা ছোৱালীবিলাকক আনি আমাৰ মহাপুৰুষ দুজনৰ ছখন 12খন নাটৰ পৰা এখন নাটকো যদি ল'ৰা ছোৱালীক শিক্ষা দি পেলাই আমি ইয়াত যদি পৰিৱেশন কৰিব পাৰোঁ, তেতিয়া আমাৰ বেদে কি কৈছে? কেশৱ অগ্ৰে গীতং বাদ্যং নৃত্যং য কৰোতি কলৌ নৰ, পদে পদে অশ্বমেধ ফলং প্ৰাপ্নুতি নিত্যৈশ্য। আমাৰ যিবিলাক শিল্পীয়ে গীত নৃত্য পৰিৱেশনৰ দ্বাৰা নিৰ্গুণ কৃষ্ণৰ গুণলীলা সত্ৰ বা নামঘৰত পৰিৱেশন কৰিব, সেই শিল্পীসকলৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য। আৰু যিসকল দৰ্শকে আহি সেই নিৰ্গুণ কৃষ্ণৰ গুণলীলা চাব, শুনিব, গীতং বাদ্যং নৃত্যং হৰি কথা শুনে স্বপুণ্যাত্মা তলৈকৰ ওপৰে সংস্থিতা। ঈশ্বৰৰ কথা শুনা মানুহক ভগৱানে ক'ত ঠাই দিব? তলৈকৰ ওপৰত, অৰ্থাৎ বৈকুণ্ঠ। আজি যে আপোনালোক আহিছে, আপোনালোকৰ জীৱক ক'লৈ লৈ যাব ভগৱন্তই? তলৈকৰ ওপৰত, বৈকুণ্ঠত ঠাই দিব। সেইকাৰণে ঈশ্বৰৰ কথা শুনিবলৈ আমি আহিব লাগে আৰু ল'ৰা ছোৱালীক আনিব লাগে। সময় সুবিধা হ'লে তেওঁলোককো আনি ঈশ্বৰৰ কথা শুনাৰ কাৰণে আমি সুবিধা দিব লাগে। এই কথা আমাক ভাগৱতে কৈছে।